হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকক ক্লাছ 7ৰ বীজ নামৰ এটা পাঠ আগবঢ়াইছোঁ। পাঠটো পঢ়ি দিছোঁ আৰু তাৰ লগতে তাৰ প্ৰশ্নৰ উত্তৰবিলাকো মই কৰি দিওঁ। এইখন হৈছে আমাৰ শুৱলা পাঠ। আমাৰ শুৱলা পাঠ ভাইভা প্ৰডাকশ্যনৰ হয়। এই হয় ক্লাছ 7ৰ পাৰ্ট 1। তাতে আছে কি বীজ নামৰ এটা পাঠ বা লেশ্যন। এই পাঠটো বহুত সুন্দৰ। তাৰমানে এতিয়া যিহেতু হেৰি আহি আছে ন, এইটো কি বুলি কয় PA1 কি কোৱা তোমালোকে, মানে পিৰিয়ডিক এছেছমেণ্ট 1 আহি আছে হয়নে, বা ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে। গতিকে এই লেশ্যনটো মষ্ট প্ৰবাবলি আহিছে বহুত মানে আহিব স্কুলবিলাকত। এবাৰ যিহেতু মানে এবাৰ পেপাৰ পেটাৰ্ণটো অলপ বেলেগ হৈছে, পেপাৰৰ ছেটআপটো অলপ বেলেগ ধৰণৰ হৈছে। গতিকে এই লেশ্যনটো প্ৰায় 7-8খন স্কুলত আহিব। অ'কে, বীজ গল্পটো হৈছে চীন দেশৰ সাধু। কেইবাশ বছৰ আগতে চীন দেশত এজন জ্ঞানী ৰজা আছিল। তেওঁ বৃদ্ধ হৈছিল আৰু সেইবাবে তেওঁ বিবেচনা কৰিছিল যে এতিয়া এজন উত্তৰাধিকাৰী বিচৰাৰ প্ৰয়োজন। তেওঁৰ কেইবাজনো সন্তান আছিল, কিন্তু তেওঁলোক আছিল এলেহুৱা স্বভাৱৰ। সেয়ে তেওঁ পৰিয়ালৰ বাহিৰৰ কাৰোবাক নিযুক্তি কৰাৰ কথা পৰিকল্পনা কৰিলে। কথা বুলিলেই কাম। এটা কথা শুনি লোৱা, মই এতিয়া কৈ থৈ গৈছোঁ, চীন দেশৰ সাধু এইটো। এই সাধুটোৰ পৰা তুমি চীন দেশৰ ৰজাৰ মানসিকতা কেনেকুৱা ধৰণৰ সেইটো বুজি পোৱা যাব। এই গল্পটো যদিও সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে দিছে নহয়, মোৰ গল্পটো পঢ়ি মই আপ্লুত হৈছোঁ। কিয় চীন দেশখন কিয় ইমান উন্নত, চীন দেশৰ ৰজাৰ মানসিকতা কেনেকুৱা সেইটো চাবা। এতিয়া চোৱা, ৰজাৰ নিজৰ ল'ৰা আছে কেইবাজনো। আমাৰ সাধাৰণতে আমি কি কৰোঁ, ৰজাৰ সিংহাসন কাক দিয়ে? পুতেকক দিয়ে হয়নে? কিন্তু ইয়াতে ৰজাৰ পুতেককেইজন এলেহুৱা হোৱাৰ বাবে তেওঁ পৰিয়ালৰ মানুহক নিযুক্তি নিদি, তেওঁৰ নিজৰ সন্তানক নিযুক্তি নিদি বাহিৰৰ কাৰোবাৰ সুযোগ্য আৰু মানে কৰ্মঠ মানে এলেহুৱা নোহোৱা মানুহ মানে নিযুক্তি দিয়াৰ কথা ভাবিছে। সেইকাৰণে তেওঁ কি কৈছে, পৰিয়ালৰ বাহিৰৰ কাৰোবাক নিযুক্তি দিয়াৰ কথা পৰিকল্পনা কৰিছে। কাৰণ ৰজাজন যদি এলেহুৱা হয়, ৰজা যদি নিকম্মা হয়, দেশখন কি হ'ব? অধপাতে যাব। গতিকে তেখেতে কি কৰিলে? কথা বুলিলেই কাম। তেওঁ কি কৰিলে? এদিন পাহাৰৰ চূড়াত থকা মন্দিৰলৈ গৈ, পাহাৰৰ চূড়া মানে কি হ'ব? পাহাৰৰ ওপৰত একদম টিঙত, তাত কি আছে? মন্দিৰ আছে। মন্দিৰ গৈ কৰ্মচাৰী এজনে পাহাৰৰ ওপৰলৈ টিঙলৈ উঠি গৈ কি কৰিলে? ঢোল বজাই ৰাজ্যৰ সকলো ডেকাক ৰাজসভালৈ নিমন্ত্ৰণ জনালে। ঢোল বজাই মানে কি আৰু, এই যে শুনো 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 এনেকৈ যে কয় যে, মানে এনাউন্সমেণ্ট হয়নে? তেনেকৈ এতিয়াহে ধৰা তোমালোকৰ কিবা এটা এনাউন্সমেণ্ট ওলালে, যেনেকৈ পেপাৰত ওলায় হয়নে? পেপাৰত মানে এডভাৰটাইজমেণ্ট ওলায়, বা আজিকালিতো অনলাইনেই চব কিছু। তেতিয়া দিনত কি হৈছিলে? শুনো 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 এনেকুৱা টাইপৰ। ঢোল বজাই ৰাজ্যৰ সকলো ডেকাক ৰাজসভালৈ নিমন্ত্ৰণ জনালে। সভাকক্ষত সোণৰ সিংহাসনত বহি ৰজাই ঘোষণা কৰিলে, আমি এক নতুন ৰজা নিযুক্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ৰজাৰ সিংহাসন কেনেকুৱা আছিলে? সোণৰ আছিলে। আমি এক নতুন ৰজা নিযুক্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এই কথা শুনি সকলো আচৰিত হ'ল। ৰজাই আৰু ক'লে, আজি তোমালোকৰ সকলোকে এটা গছৰ বীজ দিয়া হ'ব। এবছৰৰ পাছত তোমালোকে সেই বীজৰ পৰা অংকুৰিত পুলি লৈ আকৌ এই মন্দিৰ প্ৰাংগণত উপস্থিত হ'বাহক। গম পাইছানে? মন্দিৰৰ প্ৰাংগণত উপস্থিত হ'বলৈ ক'লে। এটা সোণৰ পাত্ৰত সেই বীজবোৰ ৰখা হৈছিল। প্ৰত্যেকেই তাৰ পৰা একোটাকৈ বীজ ল'লে। একেবাৰে শেষত চুন নামৰ এজন ডেকা আহিল। তেওঁ বৰ আগ্ৰহেৰে এটা বীজ লৈ ঘৰমুৱা হ'ল।
ঘৰলৈ গৈ সি মাকক সকলো বিৱৰি ক'লে। মাকে তাক এটা নীলা আৰু বগা ৰঙৰ চীনামাটিৰ পাত্ৰ দিলে। চোনে সেই পাত্ৰটোতে মাটি ভৰাই বীজটো তাত ৰুই দিলে। মই লাহে লাহে এটা কাৰণেই পঢ়িছোঁ মই ভালকৈ স্পীডত পঢ়ি দিব পাৰোঁ, কিন্তু তোমালোকৰ এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যি নেকি অসমীয়া ছাবজেক্টটো এতিয়া বাধ্যৰ কাৰণে লৈছে কিন্তু বুজি নাপায়। প্ৰনাউন্সিয়েশ্যন ভুল, বহুত উচ্চাৰণ বহুত ভুল। এই শব্দটো বুজি নাপায়, ৰত দীঘৌকাৰে ৰু হস্ৰই ৰুই বস্তুটো বুজি নাপায়। সেইকাৰণে মই লাহে লাহে বুজি পোৱাকৈ পঢ়িছোঁ। তোমালোকে কুৱেশ্যন আনচাৰ কোনোবাই কৰি দিলে কেতিয়াও নকৰিবা যেতিয়ালৈকে তুমি নিজৰ পাঠটো নিজে এবাৰ পঢ়ি নোলোৱা। পাঠটোৰ সাৰমৰ্ম বুজি নোপোৱাকৈ কুৱেশ্যন আনচাৰ কেতিয়াও নকৰিবা। মই বাৰে বাৰে কওঁ সকলোকে। এতিয়া চোৱা, সদায় বীজটোত পানী দিয়ে আৰু লক্ষ্য কৰে, কিন্তু কেইবাদিনো অতিক্ৰম কৰাৰ পাছতো সি বীজটোৰ কোনো পৰিৱৰ্তন দেখা নেপালে। তাৰ লগৰীয়া ল'ৰাবোৰে বীজৰ পৰা পুলি অংকুৰিত হোৱা বুলি আলোচনা কৰে, কিন্তু কেইবা সপ্তাহ পাৰ হোৱাৰ পাছতো চোনৰ বীজটোৰ পৰা পুলি নোলাল। কিহবাত যেন ভুল হৈছে চোনে ভাবিছিল, কিন্তু সি বীজটোৰ যত্ন লোৱাত ক্ৰুটি কৰা নাছিল। এইটো চোৱা, কিন্তু সি বীজটোৰ যত্ন লোৱাত ক্ৰুটি কৰা নাছিল। এতিয়া এইটো ক্ৰুটি হৈছে কি? কয় ৰয় ক্ৰ তাত দীৰ্ঘৌকাৰ, ক্ৰুটি। ইয়াতে কও নাই হয়নে, আৰু দীৰ্ঘও নাই। কেনেকৈ ধৰণে লিখিছে দেখিছেনে? এইটো ক্ৰুটি, মনত ৰাখিবা কৰা নাছিল। সদায় বীজটোত পানী দিছিল। আন মানুহৰ পুলিবিলাক ডাঙৰ হৈছিল আৰু ডাঙৰ পাত্ৰত ৰুব লগা হৈছিল। চোনে ভাবিছিল যে সি ক'ৰবাত কিবা ভুল কৰিলে। সি মন্দিৰত প্ৰাৰ্থনা কৰিছিল যাতে তাৰ বীজটোৰ শ্ৰীবৃদ্ধি হয়। বেয়া লাগে দিয়াচোন হয়নে? গোটেই ল'ৰা ছোৱালীবিলাকৰ বীজবিলাকত লহপহকৈ গছ ধৰিছে, তাৰহে হোৱা নাই, তথাপি সি সেই পুলিটোক যত্ন কৰি আছে। এতিয়া চোৱা, 6 মাহ দিন পাৰ হ'ল, কিন্তু চোনৰ বীজটোৰ পৰা পুলি নোলাল। আন সকলো ল'ৰাৰ পুলিবিলাক লহপহকৈ বাঢ়িছিল। চোনে ভাবিলে, মই বীজটোত বেছিকৈ পানী দিলোঁ নেকি, ঢালি অনিষ্ট কৰিলোঁ নেকি? মই বীজটোত বেছিকৈ পানী ঢালি অনিষ্ট কৰিলোঁ নেকি? এইদৰে এবছৰ কাল অতিক্ৰম কৰিবৰ হ'ল আৰু মন্দিৰলৈ পুলিবোৰ নিয়াৰ দিন আহি পালে। চোনে মাকক ক'লে, মা, মই এই বীজটো নিনিওঁ। মাকে তাক ক'লে, তুমি তালৈ যোৱা উচিত। তুমি তোমাৰ যত্নৰ ক্ৰুটি কৰা নাই। পুলিটো ডাঙৰ কৰিবলৈ যি পাৰা সকলো কৰিলা। মাকেতো দেখিছে সি কষ্ট কৰা গতিকে মাকে কৈছে যে তুমি পুলিটো তালৈ লৈ যোৱা। যিখিনি তুমি কৰিব লাগে, সাধাৰণে গছ পুলি এটাক যেনেকৈ ৰুব লাগে, যিখিনি যত্ন ল'ব লাগে, তুমি গোটেইখিনি লৈছা। গতিকে এই পুলিটো ডাঙৰ নোহোৱাত তোমাৰ একো হেৰি নাই, তোমাৰ যত্নৰ ক্ৰুটি হোৱা নাই। গতিকে কি ফল পোৱা সেইটো পিছৰ কথা, কিন্তু তুমি পুলিটো লৈ যোৱা। পুলিটো ডাঙৰ কৰিবলৈ যি পাৰা তুমি সকলো কৰিলা, গতিকে তুমি এইটো নিয়া উচিত। মনত নানা শংকা লৈ সি খালী মাটিৰ পাত্ৰটো লৈ মন্দিৰৰ খটখটি বগাই ওপৰলৈ যাত্ৰা কৰিলে। পাহাৰৰ চূড়াত উপস্থিত হৈ দেখিলে যে সকলোৰে হাতে হাতে এটা লহপহীয়া গছপুলি। এয়া দেখি চোনৰ বৰ লাজ লাগিল। দেখা পাইছানে? সকলোবিলাকৰ গছপুলিবিলাক ধুনীয়াকৈ লহপহকৈ বাঢ়িছে, কিন্তু কাৰণে বাঢ়িলে চোনৰ গছপুলিটো যেনে আছিলে বীজটো তেনেকেই থাকিলে। অকণো এটা জাৰ্মিনেট এডাল গজালিও নেমেলিলে হয়নে? সিংহাসনত বহি ৰজাই ক'লে, পুলিবিলাক বৰ ধুনীয়া হৈছে। এই বুলি ৰজাই সিংহাসনৰ পৰা নামি সকলোৰে গছপুলি নিৰীক্ষণ কৰিবলৈ ধৰিলে।
হঠাৎ সোণৰ নীলা আৰু বগা বৰণৰ খালী মাটিৰ পাত্ৰটোলৈ ৰজাৰ চকু পৰিল। মাটিৰ পাত্ৰটো হাতত লৈ ৰজাই প্ৰশ্ন কৰিলে, এইটো কি? সোণে লাজত ৰঙা চিঙা পৰি ভিৰৰ মাজত লুকাব বিচাৰিলে, কিন্তু সকলোৱে হাঁহি তাক ঠেলা মাৰি আগুৱাই দিলে। তোমাৰ নাম কি? ৰজাই সুধিলে। মহাৰাজ, মোৰ নাম সোণ। চকু ওপৰলৈ নুতুলাকৈ সি উত্তৰ দিলে। ৰজাই সুধিলে, তুমি খালী মাটিৰ পাত্ৰটো ইয়ালৈ কেলৈ আনিছা? মহাৰাজ, সোণে কি ক'লে শুনা, মহাৰাজ, মোৰ বীজটোৰ পৰা পুলি নোলাল। মই বহুত যত্ন কৰিলোঁ, কিন্তু মই ব্যৰ্থ হ'লোঁ। দেখা পাইছা? মানে সকলোৰে পুলিবিলাক, ফটোখন চোৱা, ৰজা ইয়াতে বহি আছে, চবেই পুলি নিছে আৰু চবৰে পুলিটো বাঢ়িছে, অকল সোণৰ পুলিটো নাবাঢ়িলে। আৰু মহাৰাজে তাৰমানে সুধিলত সোণৰ মানে কেনেকুৱা অৱস্থা, সি চবৰে পুলি বাঢ়িছে, তাৰ পুলি নাবাঢ়িলে, সি লাজ পাইছে। গতিকে সি কৈছে যে মই বহুত যত্ন কৰিলোঁ, কিন্তু মই ব্যৰ্থ হ'লোঁ, মোৰ বীজটোৰ পৰা পুলি নোলাল। এতিয়া চোৱা, সকলোকে আচৰিত কৰি ৰজাই ক'লে, হে ডেকা ল'ৰা, তুমি ব্যৰ্থ হোৱা নাই। যোৱা বছৰ মই তোমালোক আটাইকে কিছুমান বীজ দিছিলোঁ আৰু তাৰ পৰা গছৰ পুলি অংকুৰিত কৰিবলৈ কৈছিলোঁ, কিন্তু সেই সকলোবোৰ বীজ মই পানীত সিজাই দিছিলোঁ আৰু তেনে বীজৰ পৰা পুলি ওলোৱা সম্ভৱ নহয়। কি আচৰিত কথা ন? ৰজাই জানি শুনিয়েই বীজবিলাক পানীত সিজাই যাতে তাহাঁতি অংকুৰিত হ'ব নোৱাৰে বা জাৰ্মিনেট হ'ব নোৱাৰে তেনেকৈ দিছিলে। দেখিছানে? ৰজাই উচ্চ স্বৰে ক'বলৈ ধৰিলে, যেতিয়া তোমালোকে দেখিলা যে বীজৰ পৰা পুলি ওলোৱা নাই, তোমালোকে তাক সলাই আন বীজৰ পুলি অংকুৰিত কৰিলা। মাত্ৰ এজন সৎ আৰু নিষ্ঠাৱান যুৱকেহে এনে কাম নকৰিলে আৰু তেওঁ আচল বীজটো লৈ ইয়ালৈ আহিল। তেওঁ হ'ল এইজন ডেকা ল'ৰা সোণ আৰু আমাৰ হ'বলগীয়া ৰজা। ৰজাৰ সিদ্ধান্ত শুনি সকলো নিমাত হ'ল। দেখা পাইছা? এই গল্পটোৰ পৰা তোমালোকে কি শিকিলা কোৱাচোন? মই তোমালোকক এটা কথা কওঁ, এই গল্পটোৰ এটাই উদ্দেশ্য যে আমি অসৎ পথ ল'ব নালাগে। হ'লনে? আমি অসৎ পথ ল'ব নালাগে, আমি সঁচা কথা ক'ব লাগে, আমি কষ্ট কৰি যাব লাগে জীৱনত, হয়নে? এতিয়া চোৱা, এটা ক্লাছত 60টা বা 50টা ল'ৰা ছোৱালী থাকে, হ'ল। 60টা বা 50টা ল'ৰা ছোৱালী সমানে চোকা নহ'বও পাৰে, হয়নে? নহয়, তাৰে 20টা বহুত চোকা থাকে, তাহাঁতি কথা এটা একবাৰ ক'লে মনত ৰাখিব পাৰে, হয়নে? বাকী 20টা ল'ৰা ছোৱালী মানে তাহাঁতি বেছি কষ্ট কৰিলে কষ্ট কৰি পাৰে, আৰু বাকী 10টা ল'ৰা ছোৱালীয়ে এবাৰত দুবাৰত বুজালে বুজি নাপায়, তাহাঁতক প্ৰায় 5, 6, 7, 8 বাৰমান বুজালেহে তাহাঁতি কথাটো ধৰিব পাৰে। এতিয়া চোৱা, মই কওঁ, চোকা গেধাটো পিছৰ কথা, কিন্তু আমি সকলোৱে সৎ হ'ব লাগে। কিছুমান বহুত চোকা ল'ৰাও অসৎ থাকিব পাৰে, কিছুমান একেবাৰে পঢ়াত বেয়া ল'ৰাও সৎ থাকিব পাৰে, গম পাইছা? কিন্তু ভগৱানে সততাৰ মূল্য সদায় দিয়ে, সেইটো কথা তোমালোকে মনত ৰাখিবা। আমি অসৎ কাম কৰি বহুত দূৰ আগবাঢ়ি যাব নোৱাৰোঁ, সেইটো মন কৰিবা। আৰু চোৱা, মিছাক আমি সংগ কৰি ল'লে আমি বেছি দূৰ আগুৱাব নোৱাৰোঁ। মা দেউতাকে হওক, শিক্ষাগুৰুকে হওক, বা তোমালোকে বিভিন্ন ধৰণৰ খেল খেলিবলৈ যোৱা আজিকালি কোচকে হওক, বিভিন্ন ক্ষেত্ৰত তোমালোকে মিছাৰ আশ্ৰয় নল'বা, কষ্ট কৰা। কিবা এটা কাম এবাৰত নোৱাৰাটো ডাঙৰ কথা নহয়, তোমালোকে কষ্ট কৰা। দুবাৰত নোৱাৰিলে 10 বাৰ কৰা, কিন্তু তোমালোকে কষ্ট কৰা, মিছাৰ আশ্ৰয় নল'বা। মাক দেউতাককে হওক বা যিকোনো ক্ষেত্ৰতে হওক মিছাৰ আশ্ৰয় ল'ব নালাগে। আৰু লেচনটোৰ প্ৰথমতে আমি কি গম পালোঁ? ৰজাজন চীন দেশৰ আছিলে, তেখেতৰ নিজৰ কেইবাজনো পুত্ৰ সন্তান আছিলে, কিন্তু তথাপি তেওঁ বাহিৰৰ মানুহক দেশ শাসন কৰি, মানে তেওঁ পৰিয়ালৰ বাহিৰৰ লোকক দেশ চলাবলৈ দিম বুলি কিয় ভাবিছে? তেখেতৰ নিজৰ পুত্ৰকেইজন এলেহুৱা, আৰু তেখেতে ভালকৈ জানে যে
এলেহুৱা মানুহে দেশ ৰাজত্ব কৰিলে কেতিয়াও ভাল নহ'ব, হয়নে? সেইটো এটা ডাঙৰ কথা। সেইকাৰণে আমাৰ একদম কাষতে লাগি থকা চীন দেশ উন্নত আমি জানো, কাৰণ আমি দেৱালীত লগোৱা লাইটৰ পৰা সকলো মেড ইন চাইনা, মেড ইন চাইনা, মেড ইন চাইনা, সকলোবিলাক বস্তুৱে মেড ইন চাইনাৰ, হয়নে? তোমালোকে জানা নাই হেৰিয়ে যে নতুনকৈ এটা বস্তু উলিয়াইছে ডিপচিক, যিটো নেকি ChatGPTতকৈও বহুত ওপৰত, হয়নে? গতিকে চাইনাৰ মানুহবিলাক বহুত ডেভেলপ। কিয়? তাৰমানে ৰজাৰ মানসিকতা কেনেকুৱা তুমি চিন্তা কৰা, হয়নে? তেখেতে নিজৰ ল'ৰাটো এলেহুৱা কাৰণে তাক উত্তৰাধিকাৰী নেপাতি কাক পাতিব বিচাৰিছে? সৎ এজন ল'ৰাক, কৰ্ম কৰা এজন ল'ৰাক পাতিব বিচাৰিছে। এতিয়া চোৱা, বীজ মানে গছৰ গুটি, সিংহাসন মানে ৰজাই বহা আসন, থ্ৰন, চূড়া পৰ্বতৰ একেবাৰে ওপৰত থকা জেগাডোখৰ, পিক বা সুমিত, অংকুৰিত গজালি ওলোৱা, পুলি ওলোৱা, স্প্ৰাউটিং, প্ৰাংগণ, চোতাল বা প্ৰিমিচিছ, শ্ৰীবৃদ্ধি, উন্নতি হোৱা, ডাঙৰ হোৱা, প্ৰগ্ৰেছ, ভুল কৰা, ক্ৰুটি মানে ভুল কৰা, ফল্ট, শংকা, সন্দেহ, ভয়, ফিয়েৰ, ডাউট, নিৰীক্ষণ, পৰীক্ষা কৰা, এক্সামাইন কৰা, টু চি মাইনটলি, ব্যৰ্থ, অসফল, ফেইল, নিষ্ঠাবান, একানপতীয়াকৈ নিজৰ কাম কৰি যোৱা বা চিনচিয়াৰ। এতিয়া চোৱা, মই এইটো ভিডিঅ' বহুত দীঘল হৈ যাব, মই নেক্সট ভিডিঅ'ত কুৱেশ্যন আনচাৰখিনি দি আছোঁ। আৰু এতিয়া চোৱা, পাঠটোৰ পৰা আমি কি শিকিলোঁ, এইখিনি নপঢ়িলে পাঠটো হেৰি হৈ যাব, আধৰুৱা হ'ব। পাঠটোৰ পৰা আমি শিকিলোঁ সত্যৰ সদায় জয়। সৰল চিতীয়া চোনে মিছাৰ আশ্ৰয় লোৱা নাছিল, একাগ্ৰতাৰে নিজৰ কামত মনোযোগ দিছিল। আনবিলাকে মিছাৰ আশ্ৰয় লৈ জীৱন গঢ়িব বিচাৰিছিল, কিন্তু সত্যত থকাজনেহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে বুলি চোনে প্ৰমাণ কৰি দেখুৱালে। হ'ল? আশা কৰোঁ তোমালোকৰ গল্পটো বুজি পাইছা। তোমালোকে এটা কাম কৰিবা, মই যে এনেকৈ পঢ়াই গৈছোঁ, তোমালোকে কিতাপখন উলিয়াই মই পঢ়োৱাৰ পৰা এক লাইনকৈ তাতে পঢ়ি যাবা, গম পাইছানে? পঢ়ি পেলাই তোমালোকে কুৱেশ্যন আনচাৰখিনি মই কাইলৈ মানে আজিয়ে দি আছোঁ, নেক্সট ভিডিঅ'টো দি আছোঁ, কুৱেশ্যন আনচাৰখিনি কৰিবা। আশা কৰোঁ সকলোৰে ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা। যিসকলে নতুনকৈ ভিডিঅ'টো ক্লিক কৰিছে তেখেতসকলে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।